হেল্ল' এভৰিৱান, আজি আনবক্সিং কৰা এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই আনিছিলোঁ এমেজনৰ পৰা এটা দৈ মেকাৰ। দৈ মেকাৰটো খুব ভাল বুলি শুনিছিলোঁ আৰু সেইকাৰণে মই অৰ্ডাৰ দিলোঁ অনলাইনত। আৰু আজি আহি পালে এমেজনৰ পৰা এই তাৰমানে দৈ মেকাৰটো। তাকে মই আনবক্সিং কৰিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ বস্তুটো কেনেকুৱা ধৰণৰ। বস্তুটো মই এতিয়া অ'পেন কৰি চাওঁ, আচলতে ময়ো এতিয়ালৈকে দেখা নাই নহয় জানো। এইটো আমাৰ দৈ মেকাৰ, ৱেইট একেবাৰে নাই, অতি পাতল বস্তুটো। আৰু ইয়াত বিশেষ একো বস্তু নাই, অকল ৱায়াৰডাল আছে। এতিয়া মই তলত এটা গাঁঠি আছে, গাঁঠিটো অ'পেন কৰি আপোনালোকক দেখুৱাইছোঁ। বস্তুটো দেখিবলৈ কাৰণে খুবেই মৰম লগা। এটা সৰু পাত্ৰ দিছে ভিতৰত, য'ত আমি দৈখিনি তাৰমানে বনাব পাৰোঁ, গাখীৰ আৰু দৈ দি পিনে। আৰু ইয়াৰ তাৰমানে দৈখিনি হ'বলৈ কাৰণে আমাক প্ৰায় 8-9 ঘণ্টা সময় লাগে। আৰু ইয়াত কোনো বিশেষ ছুইচ মই নাপালোঁ, তাৰমানে অফ অন কৰিবলৈ কাৰণে। অকল টাইমটো জানো যে 7-8 ঘণ্টা থ'ব লাগে। আৰু কেটলেকখন পৰিলেও আপোনালোকে গম পাব। এতিয়া মই আপোনালোকক দেখুৱাম, মই দৈ বনাইছিলোঁ। এয়া মই আপোনালোকক দেখুৱাইছোঁ, চাওকচোন। তাৰমানে ৱাও বুলি ক'বলৈ কাৰণে তাৰমানে ভাল লাগিছে, কাৰণ বহুতেই ধুনীয়া হৈছে, দৈখিনি ডাঠ হৈছে। আৰু এতিয়া 2 ঘণ্টা সময় আছে, 6 ঘণ্টা হৈছে এতিয়ালৈকে মোৰ। আৰু 2 ঘণ্টা সময় মই এতিয়া এই ধৰণে কাৰেণ্টত ৰাখিম। তাৰপাছতে আমাৰ দৈখিনি একেবাৰে পাৰফেক্ট হ'ব বুলি মই অনুমান কৰোঁ।